পোৱালিবিলাক দুৰ্বল হৈছে, সেইকাৰণে আমি অলপ ভিটামিন দি আছোঁ। মানে এইটো হ'ল বি কমপ্লেক্স, গ্ৰ'বিফ্লেক্স বুলি কয় এইটো। তো এইটো দি আছোঁ। মোটামুটি দুৰ্বল হোৱাৰ কাৰণে আমি হেৰি কৰিছোঁ, বাহিৰত ওলাই দিছোঁ পোৱালিবিলাক, ৰ'দত দিছোঁ। মানে এইকেইদিন আমি ঘৰৰ ভিতৰতে ৰাখিছিলোঁ, কিন্তু বৰ্তমান অলপ দুৰ্বল হৈছে, সেইকাৰণে আমি বাহিৰত ওলাই দিছোঁ, যাতে পোৱালিবিলাক অলপ ৰ'দ পালে মানে অলপ ষ্ট্ৰং হয়। আৰু পুৱাতে এণ্টিবায়'টিক দিছিলোঁ, সেইকাৰণে অলপ ভিটামিনো দি আছোঁ, যে ভিটামিন অলপ কম পৰিমাণত দি আছোঁ। পোৱালিবিলাক অলপ মৰি আছে, সেইকাৰণে আমি এটা দুটাকৈ মৰি আছে, সেইকাৰণে আমি অলপ ভিটামিন দিলোঁ আৰু পুৱাতে এণ্টিবায়'টিক দিছিলোঁ। এই চাওক পোৱালিবিলাক কেনেকুৱা জিম মাৰি থাকে, সেইকাৰণে অলপ ভাবিলোঁ যে দুৰ্বল হৈছে, এই জিম মাৰি আছে, ইফালেও আছে, তো সেইকাৰণে অলপ ভিটামিন দি দিলোঁ। চাওক কেনেকুৱা হয়। আৰু মানে ৰ'দত দিয়াতে অলপ ষ্ট্ৰং হৈছে পোৱালিবিলাক এতিয়া, কিন্তু পুৱাতে অলপ ষ্ট্ৰং কম আছিল। মানে এতিয়া ৰ'দত দিছোঁ, সেই হিচাপে অলপ ষ্ট্ৰং হৈছে পোৱালিবিলাক। সেইফালে আৰু জিম পাৰি আছে, মানে পাখাবিলাক নামি আহিছে, দুটা পোৱালিৰ পাখা নামি আহিছে, সেইবিলাকে মানে মৰি যায়। মানে সেইবিলাক একদম দুৰ্বল আৰু ওজন নাই, ওজন কম একবাৰে। সেইকাৰণে মানে আমি অলপ গ্ৰ'বিফ্লেক্স দিলোঁ। আপোনালোকক দেখাই আছোঁ মেডিচিনটো ভালকৈ। সেইটো দিছোঁ গ্ৰ'বিফ্লেক্স। তো ৰেটটো আছে আপোনাৰ 95। ইয়াতে 500 ml থাকে ঔষধ। তো গ্ৰ'বিফ্লেক্স, এমবিফ্লেক্স এইবিলাক দিব পাৰি। তো গ্ৰ'বিফ্লেক্স দিলে বেছি ভাল। ইয়াতে ভিটামিন বি কমপ্লেক্সটা মানে লোকেল পোৱালিৰ ক্ষেত্ৰত এইটো ভাল। আৰু তো বন্ধুসকল, আপোনালোকে ভিডিঅ' চাই কেনেকুৱা লাগিল, আৰু আপোনালোকৰ একচুৱেলি পোৱালি অলপ জিম পাৰিলে কি খুৱায় সৰু বাচ্চাৰ, তো সেইটো জনাব। মই একচুৱেলি এণ্টিবায়'টিক আৰু অলপ ভিটামিন দিওঁ, তো আপোনালোকে কি খুৱায় সেইটো কমেণ্টত জনাব। তো বন্ধুসকল, আজিৰ বাবে এইখিনিতেই সমাপ্ত কৰিলোঁ ভিডিঅ'টো। তো ধন্যবাদ।